এভৰিৱান, আজি এয়া মৰ্ণিঙত এয়া লেমু টেঙা গছটো চাবলৈ আহিছোঁ। ইমান ধুনীয়াকৈ এয়া কাৰ্টুনত ৰুইছোঁ লেমু টেঙা গছ। এতিয়া এই বহুত ধুনীয়া ধুনীয়া লেমু টেঙা লাগি আছে, বহুত ডাঙৰ হৈ গ'ল এতিয়া লাহে লাহে। বহুত ভাল লাগে নিজৰ ঘৰত এনেকৈ ৰুই পেলাই যদি ছাকচেছ হয়, বহুত ভাল লাগে। চাওক, কাৰ্টুনতে ৰুলোঁ, বহুত লাগিছে ইয়াতে। কমচে কম এই গছত 30টামানটো নেমু টেঙা লাগিছে। আপোনালোকেও যত্ন কৰিব, নেমু টেঙা কাৰ্টুনত ধুনীয়াকৈ ৰুব পাৰে। মই গোটেইটো দেখুৱাই আছোঁ। চাওক, গছটো ইমান ধুনীয়া লাগি আছে। চাওক, এইফালেও চাওক, মই ৰাউণ্ডটো দেখুৱাই আছোঁ, বহুত ধুনীয়াকৈ লাগিছে। চাওক, ইয়াতেও গুৰিটো সৰু সৰু লাগিছে। এইফালেও চাওক, ধুনীয়াকৈ লাগিছে। চাওক, এই ভিতৰৰ ফালে লাগি আছে। বহুত ভাল লাগে নিজৰ ঘৰত এনেকৈ যদি গছ ৰুলে ছাকচেছ হ'লে বহুত ভাল লাগে। সেইটোকে আপোনালোকক দেখাইছোঁ। কাৰ্টুনত ৰুলেও যত্ন কৰিলে কি নহয়, ধুনীয়াকৈ গছ হয় ভালকৈ যদি আমি যত্ন কৰোঁ। এয়া চাই, ভিতৰীয়া লেমু টেঙা লাগিছে। সেইটো কাৰণে আপোনালোকেও কাৰ্টুনত যিকোনো বস্তু ৰুব পাৰিব। সেইটোকে আপোনালোকক আজি মোৰ সৰু বাগিচাৰ লেমু টেঙা গছটো দেখুৱালোঁ। মোটামুটি বহুত ওখ হৈছে গছটো, আৰু এইটো বহুত ভাল জাতৰ লেমু টেঙা হয়। চাওক, এই গুৰিটো চাওক, এইটো সৰু এটা কাৰ্টুনত ৰুইছোঁ। লগতে বিলাহী গছো আছে। এই বিলাহী গছটো ওচৰতে ৰুই দিলোঁ, সেইকাৰণে আজিৰ কাৰণে ইমানতে ৰাখিলোঁ। নেক্সট লগ কৰিম। বাই বাই।